মোটৰ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত দিব্যাংগসকলৰ পৰা আৰম্ভ কৰি কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। অনুগ্ৰহ কৰি তলত থকা শ্বেয়াৰ অপশ্যনত ক্লিক কৰি ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিয়ক। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেট হ'ল দিব্যাংগসকলৰ বাবে। তো দিব্যাংগসকলৰ বাবে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি লিখা আছে দিব্যাংগসকলৰ বাবে বা শাৰীৰিকভাৱে সক্ষম ব্যক্তিসকলৰ বাবে আপোনালোকক বিতংভাৱে জনাই আছো। তো ইয়াতে লিখা আছে ফাইনেন্সিয়েল এছিষ্টেণ্ট টু দিব্যাংগজন থ্ৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে শাৰীৰিকভাৱে সক্ষম সেইসকল মানুহৰ বাবে চৰকাৰে ঘোষণা কৰিছে দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি। এইখন আঁচনিৰ জৰিয়তে শাৰীৰিকভাৱে সক্ষম ব্যক্তিসকলক প্ৰতি মাহৰ 10 তাৰিখত প্ৰদান কৰে আৰ্থিক সাহায্য। এই বিষয়ে ইয়াতে কোৱা হৈছে ডিপজিট অফ ফাইনেন্সিয়েল এইড ইন বেনিফিচিয়াৰী একাউণ্ট অন 10th of every month। তো প্ৰতি মাহৰ 10 তাৰিখতেই কিন্তু দিব্যাংগসকলে নিজৰ বেংক একাউণ্টত লাভ কৰে আৰ্থিক সাহায্য। লগতে হোৱা 10 জানুৱাৰী তাৰিখে শাৰীৰিকভাৱে সক্ষম ব্যক্তিসকলে লাভ কৰিব দীনদয়াল দিব্যাংগজন সাহায্য আঁচনিৰ টকা। আৰু যিসকল মানুহে এতিয়ালৈকে দীনদয়াল দিব্যাংগজন সাহায্য আঁচনিত আবেদন কৰা নাই সেইসকলে যদি আবেদন সম্পৰ্কে জানিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক আবেদন প্ৰচেছ সম্পৰ্কে বিতংভাৱে জনাই দিম। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো কৃষকসকলৰ বাবে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক শুনাই দিছোঁ। তো ইয়াতে লিখা আছে কৃষক ৰাইজলৈ গুহাৰি। ইয়াৰ দ্বাৰা যোৰহাট জিলাৰ কৃষকসকলক জনোৱা হয় যে যোৰহাট জিলা প্ৰশাসনৰ সহযোগত জিলা কৃষি বিভাগে জিলাখনৰ কৃষকৰ নাম পঞ্জীয়নৰ বাবে কৃষক পঞ্জীয়ন প্ৰক্ৰিয়া বা ফাৰ্মাৰ ৰেজিষ্ট্ৰাৰী ইতিমধ্যে আৰম্ভ কৰিছে। এই কৃষকক পঞ্জীয়ন কাৰ্যসূচী যোৰহাট জিলা কৃষি বিষয়াৰ কাৰ্যালয়, তিতাবৰ স্থিত কৃষি মহকুমা বিষয়াৰ কাৰ্যালয়, প্ৰতিটো খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ লগতে জিলাখনৰ প্ৰতিটো গাঁও পঞ্চায়তত সংস্থাপিত পঞ্জীয়ন কেন্দ্ৰত জিলাখনৰ কৃষকসকলে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। লগতে ইয়াতে উল্লেখ কৰা হৈছে যে 9 ডিচেম্বৰ 2024 তাৰিখৰ পৰা কৃষকসকলৰ বাবে চৰকাৰে কৃষক পঞ্জীয়নৰ কাম আৰম্ভ কৰিছে। তো যিসকল কৃষকে কৃষি বিভাগৰ ফালৰ পৰা আৰম্ভ কৰা আঁচনিবোৰৰ সুবিধা পাই থাকিব বিচাৰে সেইসকল কৃষকে অতি শীঘ্ৰেই কৰিব লাগিব নিজৰ নামখন পঞ্জীয়ন, অন্যথা আপোনালোকে নাপাব কৃষি বিভাগৰ আঁচনিৰ সুবিধা। তো আপোনালোকে যদি এতিয়ালৈকে নিজৰ নামখন ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেন্তে অতি সোনকালে আপোনালোকৰ আধাৰ কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নম্বৰ আৰু মাটিৰ তথ্য পাতি লৈ গৈ আপোনালোকে নিজৰ নিজৰ পঞ্চায়তত যোগাযোগ কৰক। তো আজি ইমানেই, ধন্যবাদ।